কেৱল একশৰণ হৰিনাম ধৰ্মৰ বাণী অথবা মৰ্ম গুহাৰ্থ প্ৰচাৰৰ মাধ্যম হিচাপে ভাওনাক ব্যৱহাৰ কৰা নাছিল। তেওঁ ভাওনাক সমতা, সাম্যতা আৰু সাৰ্বজনীনতাৰ প্ৰতীক হিচাপে প্ৰতিষ্ঠা কৰিছিল। ভাওনাৰ জৰিয়তে গুৰুজনাই কেৱল একশৰণ হৰিনাম ধৰ্মৰ বাণী অথবা দুষ্টক দমন, সংকক পালন অথবা আমাৰ যি ভাগৱত, গীতা বা অন্যান্য মহাকাব্যৰ কাহিনী বা আখ্যান উপাখ্যানসমূহকে তেওঁ মূল উপজীব্য হিচাপে লৈ ৰাইজক ধৰ্ম বা আধ্যাত্মিকতাৰ বাণী বা জ্ঞান বিলাব বিচৰা নাছিল। তাৰ সমান্তৰালভাৱে তেওঁ একেখন মঞ্চত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোকে একত্ৰিত কৰিছিল, সকলোকে একেখন মঞ্চত একগোট কৰাবলৈ সক্ষম হৈছিল। সেইকাৰণে গুৰুজনাৰ আৱিৰ্ভাৱৰ আজি সুদীৰ্ঘ 575 বছৰ পাৰ হৈ যোৱাৰ পিছতো ভাওনাৰ প্ৰতি আমি সকলোৱে জাতি, ধৰ্ম, ভাষা, বৰ্ণ নিৰ্বিশেষে ভাওনাৰ প্ৰতি আমি এক সাৰ্বজনীন আকৰ্ষণ, এক অনাবিল আকৰ্ষণ অনুভৱ কৰোঁ। সেইকাৰণেই আজি গুৰুজনাৰ আৱিৰ্ভাৱৰ 575 বছৰ পিছতো ভাওনাৰ প্ৰাসংগিকতা আজিও অটুট আছে। বৰঞ্চ ভাওনাৰ প্ৰাসংগিকতা দিনক দিনে বৃদ্ধিহে পাই গৈ আছে। আজি যি সময়ত আমি জাতি ধৰ্মক লৈ ক'ৰবাত অসহিষ্ণুতা প্ৰকাশ কৰিছোঁ, ক'ৰবাত আমি চেপা উত্তেজনাৰ বলি হৈছোঁ, সেই সময়ত কিন্তু গুৰুজনাই আজি আমাৰ যি সময়ত আমাৰ মানুহ চহা আছিল, নিৰক্ষৰ আছিল, অনাখৰী আছিল, সেই সময়ত ভাওনাৰ জৰিয়তে তেওঁ জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে একেখন মঞ্চত ভাওনাৰ জৰিয়তে তেওঁ একত্ৰিত কৰিছিল। সেইকাৰণেই ভাওনা হৈছে সমতাৰ প্ৰতীক, ভাওনা হৈছে সাৰ্বজনীনতাৰ প্ৰতীক, ভাওনা হৈছে আধ্যাত্মিকতাৰ প্ৰতীক। যি আধ্যাত্মিকতাই আমাক পৰম মুক্তিৰ পথলৈ আগবঢ়াই লৈ যোৱাৰ বাবে এক প্ৰাৰম্ভিক পদক্ষেপ দিবলৈ আমাক উৎসাহিত কৰে, আমাক শিকায়। ভাওনাই আমাক কেৱল সংস্কৃতিমুখীয়ে নকৰে, ভাওনাই আমাক কৰ্মমুখী কৰে, ভাওনাই আমাক সমাজমুখী কৰে, ভাওনাই আমাক আধ্যাত্মিকতামুখী কৰে। হৰি সেৱাৰ মাহাত্ম্য উপলব্ধি কৰিবৰ কাৰণে ভাওনাই আমাক শিক্ষা দিয়ে। আৰু সেইকাৰণে আজি এই শৈৱ আৰু বৈষ্ণৱৰ সেই অভিন্নতাক আকৌ এবাৰ স্বীকাৰ কৰিয়েই আজি শিৱসাগৰ দৌল উন্নয়ন পৰিষদৰ উদ্যোগত শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজাৰ সৈতে সংগতি ৰাখি গুৰুজনাৰ অনুপম সৃষ্টি ভাওনাক আকৌ এবাৰ পৰিৱেশনৰ দিহা কৰা হৈছে। এয়া নিতান্তই আদৰণীয়, নিতান্তই অনুকৰণীয়। আৰু ইয়াৰ জৰিয়তে আমি এই মহাশিৱৰাত্ৰি পূজাৰ এই আধ্যাত্মিকতাৰ উপাসনাৰ সমান্তৰালভাৱে আমি গুৰুজনাৰ সৃষ্টিৰ আমি আকৌ এবাৰ অনুৰণন কৰিব বিচাৰিছোঁ, আকৌ এবাৰ অনুকৰণ কৰিব বিচাৰিছোঁ, আকৌ এবাৰ পৰিৱেশন কৰিব বিচাৰিছোঁ, যাৰ জৰিয়তে আজি এই 4টা দিন বা 5টা দিন আধ্যাত্মিকতাৰ ৰসত, ভক্তিৰ ৰসত ডুব গৈ থকা শিৱসাগৰবাসীক আকৌ এবাৰ আমাৰ যিসকল আজি পৰ্যটক আহিছে সেইসকলক আকৌ এবাৰ আমি হৰি সেৱাৰ মাহাত্ম্য, আমি বিষ্ণু, শিৱ আৰু ব্ৰহ্মাৰ অভিন্নতা অনুভৱ কৰাৰ বাবে এক অৱকাশ আনি দিব পাৰিম। মই এই আপাহতে আৰু এষাৰ কথা ক'ব খুজিছোঁ যে আমি শিৱসাগৰ ঐতিহাসিকভাৱে যি শিৱসাগৰৰ গুৰুত্ব আছে, সেই গুৰুত্বক কেন্দ্ৰ কৰি আমি শিৱসাগৰক সমগ্ৰ বিশ্বৰ এক অন্যতম পৰ্যটন আকৰ্ষণ হিচাপে গঢ়ি তুলিব বিচাৰিছোঁ বা এই প্ৰক্ৰিয়া আমি অব্যাহত ৰাখিছোঁ। ইতিমধ্যে চৰাইদেউ আমাৰ ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষিত হৈছে। আমি শিৱসাগৰকো এখন ঐতিহাসিক নগৰ বা ৱৰ্ল্ড হেৰিটেজ চিটি হিচাপে বা টাউন হিচাপে ঘোষণাৰ কাৰণে দীৰ্ঘদিন ধৰি আমি সকলোৱে দাবী উত্থাপন কৰি আহিছোঁ। যেনেকৈ আমি শিৱসাগৰৰ ঐতিহাসিক সমলবোৰক কেন্দ্ৰ কৰি আমি শিৱসাগৰৰ 600 বছৰীয়া গৌৰৱ উজ্জ্বল আহোম ৰাজত্বক আমি সমগ্ৰ বিশ্বত চিনাকি কৰি দি শিৱসাগৰক যেনেদৰে পৰ্যটনৰ এক আকৰ্ষণীয় কেন্দ্ৰ হিচাপে গঢ়ি তুলিব বিচাৰিছোঁ, তাৰ লগতে আমাৰ স্বৰ্গদেউসকলে প্ৰতিষ্ঠা কৰি থৈ যোৱা এই শিৱদৌল ভাগি, যি শিৱদৌল ভাগি সমগ্ৰ বিশ্বত আজিৰ তাৰিখত জিলিকি আছে আটাইতকৈ সুউচ্চ শিৱদৌল হিচাপে, সেই শিৱদৌলক কেন্দ্ৰ কৰি, সেই শিৱদৌলক কেন্দ্ৰ কৰি আমি বছৰে বছৰে উদযাপন কৰা শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলাক কেন্দ্ৰ কৰিও আমি এক আধ্যাত্মিক পৰ্যটনৰ আমি এক সূচনা কৰিব পাৰোঁ বা এই
বিশ্ব পৰ্যটন মানচিত্ৰত শিৱসাগৰক আধ্যাত্মিক পৰ্যটনৰ মানচিত্ৰত এক সুকীয়াভাৱে অন্তৰ্ভুক্ত কৰাৰ বাবে এক প্ৰয়াস আৰু প্ৰচেষ্টা কৰিব পাৰোঁ। মই শিৱসাগৰ দৌল উন্নয়ন পৰিষদৰ লগতে শিৱসাগৰ জিলা প্ৰশাসন আৰু অসম চৰকাৰকো মই এই বিষয়ে অনুৰোধ জনাব বিচাৰিছোঁ, আজি আনুষ্ঠানিকভাৱে অনুৰোধ জনাব বিচাৰিছোঁ যে শিৱদৌল শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজাক আমি আধ্যাত্মিক পৰ্যটনৰ ৰাষ্ট্ৰীয় কেলেণ্ডাৰত যদি অন্তৰ্ভুক্ত কৰিব পাৰোঁ, নিশ্চয়কৈ আমি কেৱল ঘৰুৱা বা ৰাষ্ট্ৰীয় পৰ্যটকেই নহয়, আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যটককো এই মহাশিৱৰাত্ৰি পূজা বা মেলালৈ আমি আকৰ্ষণ কৰিব পাৰোঁ বা তেওঁলোকক আমি ইয়ালৈ আমন্ত্ৰণ জনোৱাৰ এক অৱকাশ লাভ কৰিব পাৰোঁ। মই এই আপাহতে এই অনুৰোধ মই শিৱসাগৰ দৌল উন্নয়ন পৰিষদ তথা শিৱসাগৰ জিলা প্ৰশাসনৰ প্ৰতি আগবঢ়াইছোঁ। লগতে শিৱসাগৰ দৌল উন্নয়ন পৰিষদে 5 দিনীয়া কাৰ্যসূচীৰে যি সুচাৰুৰূপে আৰু সফলতাৰে শৃংখলাবদ্ধতাৰে এই শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলা অনুষ্ঠিত কৰিছে, তাৰ বাবে মই শিৱসাগৰ দৌল উন্নয়ন পৰিষদৰ সাধাৰণ সম্পাদক বসন্ত গগৈকে প্ৰমুখ্য কৰি শিৱসাগৰ দৌল উন্নয়ন পৰিষদৰ সমূহ বিষয়ববীয়া তথা সদস্যবৃন্দৰ ঐকান্তিক প্ৰয়াস আৰু প্ৰচেষ্টাৰো শলাগ লৈছোঁ আৰু সামগ্ৰিকভাৱে এই 5 দিনীয়া কাৰ্যসূচীৰ সামগ্ৰিক সৰ্বাংগীন সৰ্বতোপ্ৰকাৰ পৰিষদৰ উদ্যোগত আয়োজিত শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলাৰ সৈতে সংগতি ৰাখি পৰিৱেশন কৰিবলৈ ওলোৱা ভাওনা ভাগী ভাওনা চাৰিঙৰ শ্যামন্ত সাংস্কৃতিক গোষ্ঠীয়ে পৰিৱেশন কৰিছোঁ। ধন্যবাদ। ডক্টৰ সব্যসাচী মহন্ত ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতক